আজি এটা কথা তোমাৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মোৰ এফবি ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰোঁ দেই। মোক বাৰু কোনটো এংগলৰ পৰা ছোৱালী যেন লাগে কোৱাচোন? লাগে জানো? নালাগে ন? আৰু আই লাভ মাই কিডছ বুলিতো লিখাই আছে প্ৰফাইলত। তো মই মেছেঞ্জাৰত আহিব বাদ দিলোঁ। ইমান প্ৰপ'জেল আহে, বিয়া হ'বা নেকি, ভাল পাবা নেকি? মই ইউটিউবটো খুলিছিলোঁ ব্লগিঙৰ কাৰণেহে, ডেইলি লাইফৰ পৰা ইমান বিয়াৰ প্ৰস্তাৱ আহি আছে, ইমান প্ৰপ'জেল আহিছে। মই বহুত দুখত আছোঁ জানানে। সোধা আকৌ কিয় দুখ নালাগিব? তেতিয়া নাহিল প্ৰপ'জেলবোৰ, যেতিয়া মই ছোৱালী আছিলোঁ তেতিয়া নাহিল প্ৰপ'জেলবোৰ। নহয়, সেইটো বেলেগ কথা, তোমালোকতকৈ বেটাৰো হ'লহেঁতেন কি ঠিক। হা, সেইটো কিয় কোৱা? কিন্তু প্ৰপ'জেলবোৰ চোৱা না। আপোনালোকে কওকচোন। নহয়, ইমান বেটাৰ অপশ্যন আহি আছে, মই ৰিভাৰ্চ কৰি ছোৱালী অৱস্থালৈকেও যাব নোৱাৰোঁ। মানুহবিলাকক কৈ হাৰি গ'লোঁ যে দুটা ছোৱালীৰ মাক, মোৰ এভেইলেবল টাইম নাই। মনটো ভালে ৰখাৰ কাৰণে ব্লগিং কৰিছোঁ, আপোনালোকৰ হেল্প বিচাৰোঁ, কিন্তু মোৰ বিয়াৰ প্ৰস্তাৱে আহে যে। এতিয়া কি কৰোঁ? দুখ নালাগিব নেকি মোৰ? অলপতো দুখ লাগে ন। তুমি যেনেকৈ কৈছা, তুমি 2006-ৰ, এতিয়া ছোৱালী হ'লে আৰু অলপমান এতিয়া নহয়। এইটো মোক উত্তৰ কিন্তু মোৰ ফলোৱাৰ্ছেই দিব। মই কি কৰা যায়, উপায়টো কি কৰিম? তুমি বেষ্ট নেকি? কিন্তু অপশ্যনবিলাক যে ঠিক আছে, হ'ব দিয়ক। ছোৱালীৰ মাথা গৰম উঠিছে, কিন্তু যদিও এইটো জমাই পিনে কৈছোঁ, সঁচাকৈ কৈছোঁ, মই দুজনী ছোৱালীৰ মাক, আৰু মই নাভাবোঁ কোনোটো এংগলৰ পৰা মই ছোৱালী বুলি বা বিয়া হোৱাৰো কোনো মই ভবা নাই, যিহেতুকে মই মেৰিড হয়, দুজনী ছোৱালীৰ মাক হয়। ইমান ডাঙৰ প্ৰকাণ্ড ছোৱালী এজনী আছে, প্ৰকাণ্ড ভীমাকাৰ ছোৱালী এজনী আছে, ডিগ্ৰী পাব। গতিকে ৰাইজসকল, এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য যদিও মানে হাঁহি উঠিবলগীয়াকৈ বনালোঁ, কিন্তু একচুৱেলি কথাটো সেইটো। প্লিজ মেছেঞ্জাৰত এনেকুৱা ধৰণৰ প্ৰপ'জেল মোক নিদিব। আপোনালোকে ভালকৈ মেছেজ কৰক, মই নিশ্চয় ভালকৈ উত্তৰ দিম আপোনালোকক। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ দেই। ভালে থাকক, হাঁহি থাকক।